নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত নিৰ্বাচন শেষ হোৱাৰ পিছতে হুৰা বাঢ়িছে খাদ্য সামগ্ৰীৰ দাম। এতিয়া 50 টকাৰ তলত বজাৰত নাই কোনো শাক পাচলি। আলু পিঁয়াজৰ পৰা মাছ মাংসলৈকে প্ৰতিবিধ সামগ্ৰীতে আকাশলুংগী দাম। নিৰ্বাচন শেষ হোৱাৰ পিছতে হুৰা বাঢ়িল খাদ্য সামগ্ৰীৰ দাম। একে নিশাৰ ভিতৰতে বাঢ়িল অত্যাৱশ্যকীয় সামগ্ৰীৰ দৰ। আলু পিঁয়াজৰ পৰা মাছ মাংসলৈকে দাম বৃদ্ধি হৈছে। 12 টকীয়া কণীৰ যোৰা হ'লগৈ 16 টকা। প্ৰতি কেজি আলু পিঁয়াজত 10ৰ পৰা 15 টকা পৰ্যন্ত দাম বৃদ্ধি পাইছে। ব্ৰইলাৰ মাংসৰ প্ৰতি কিলোৰ দাম 240 টকাৰ পৰা 300 টকা পৰ্যন্ত দাম বৃদ্ধি পাইছে। লোকেল কুকুৰা প্ৰতি কিলোৰ দাম 550 টকাৰ পৰা 650 টকালৈ বৃদ্ধি হৈছে। 50 টকাৰ তলত এতিয়া বজাৰত নাই কোনো শাক পাচলি। প্ৰতি কিলোগ্ৰাম জিকাৰ দাম 80ৰ পৰা 90 টকা, ভাত কেৰেলা 80 টকা, ভেন্দি 60 টকা, লেচেৰা 50 টকা, তিয়হ 60 টকা। আৰু খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ পিছতে এতিয়া মূৰে কপালে হাত দিছে সাধাৰণ গ্ৰাহকে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ দুখবৰ। পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিৰুবালা ৰাভাৰো নাই। আজি পুৱা 9:23 শেষ নিশ্বাস ত্যাগ কৰে বিৰুবালা ৰাভাই। দীৰ্ঘদিনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল মহয়সী নাৰীগৰাকী। আৰু বিৰুবালা ৰাভাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিৰুবালা ৰাভাৰো নাই। পুৱা 9:23 শেষ নিশ্বাস ত্যাগ কৰে বিৰুবালা ৰাভাই। ৰাজ্যিক কৰ্কট চিকিৎসালয় প্ৰতিষ্ঠানত মৃত্যু হয় বিৰুবালা ৰাভাৰ। অন্ধবিশ্বাস বিৰোধী সংগ্ৰামৰ যোদ্ধা আছিল বিৰুবালা ৰাভা। দীৰ্ঘদিনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল মহয়সী নাৰীগৰাকী। আৰু মৃত্যুৰ সময়ত বিৰুবালা ৰাভাৰ বয়স আছিল 70 বছৰ। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। আৰু এই সময়ছোৱাত প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। আৰু বজ্ৰপাতক লৈ জাৰি কৰা হৈছে বিশেষ সতৰ্কবাণী। এই সন্দৰ্ভত ৰাজ্যৰ 29খনকৈ জিলাত য়েলো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিলে CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। আৰু বিগত বৰ্ষতকৈ এইবাৰ বৃদ্ধি পাইছে উত্তীৰ্ণৰ হাৰ। CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা। অফিচিয়েল ৱেবছাইট যোগে ঘোষণা কৰা হৈছে ফলাফল। আৰু এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে 87.98%। বিগত বৰ্ষতকৈ উত্তীৰ্ণৰ হাৰ বৃদ্ধি পাইছে 0.65%। আৰু ল'ৰাতকৈ ছোৱালীৰ উত্তীৰ্ণৰ হাৰ 6.40% অধিক। এই বছৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ 16,21,224 গৰাকী শিক্ষাৰ্থী। আৰু উত্তীৰ্ণ হৈছে 14,26,420 গৰাকী শিক্ষাৰ্থী। পৰৱৰ্তী খবৰ, দেশত লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে অসমত পুৰণি বিজেপিৰ বিদ্ৰোহে কঁপাইছে অসম বিজেপিৰ ভেটি। হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীৰ বাবেই খণ্ড বিখণ্ড হৈ পৰিছে অসম বিজেপি। খণ্ড বিখণ্ড হৈ পৰিছে অসম বিজেপি। পুৰণি বিজেপিৰ বিদ্ৰোহে কঁপাইছে অসম বিজেপিৰ ভেটি। ন বিজেপিৰ বাবে দলত স্থান মান হেৰুৱাৰ অভিযোগ পুৰণি বিজেপিৰ। অশোক শৰ্মা আৰু ৰাজেন গোহাঁইৰ মুকলি বিদ্ৰোহত এতিয়া হাহাকাৰ পৰিস্থিতি অসম বিজেপিত। ভোট গ্ৰহণৰ পাছতে খবৰ বহিঃপ্ৰকাশ পুৰণি বিজেপি কৰ্মীৰ। হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীৰ বাবেই অসম বিজেপি খণ্ড বিখণ্ড হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে। পৰৱৰ্তী খবৰ, এইবাৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰা পৰীক্ষাৰ্থীলৈ জৰুৰী খবৰ।
অহা 28 মেৰ পৰা 3 জুনলৈকে অনুষ্ঠিত হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰু এই পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিলে সেৱা কৰ্তৃপক্ষই। যদি এতিয়ালৈকে কোনো পৰীক্ষাৰ্থী আবেদন কৰা নাই বা প্ৰপত্ৰ পূৰণ কৰা নাই, অতি সোনকালে নিজৰ নিজৰ স্কুলত যোগাযোগ কৰি কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে প্ৰপত্ৰ পূৰণ কৰক। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক এবাৰ কটাক্ষ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে জেলত থকাৰ বাবেই অৰবিন্দ কেজৰিৱালৰ মানসিক অৱস্থা ঠিক হৈ থকা নাই। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে জেলত থকাৰ বাবেই অৰবিন্দ কেজৰিৱালৰ মানসিক অৱস্থা ঠিক হৈ থকা নাই। 52 দিনলৈ তিহাৰ জেলত থাকিবলগীয়া হ'ল অৰবিন্দ কেজৰিৱাল। সেয়েহে প্ৰশান্ত ভূষণ, যোগেন্দ্ৰ যাদৱ আৰু কুমাৰ বিশ্বাসৰ লগত কৰাবৰ পাহৰি গৈছে তেওঁ। আনকি আন্না হাজাৰক কিদৰে প্ৰবঞ্চনা কৰিছিল সেয়াও পাহৰিল কেজৰিৱালে। 2 মাহ কাৰাগাৰত থকাসকলৰ বাবে পাহৰি যোৱাটো সাধাৰণ লক্ষণ, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিল্লীত সাংবাদিকৰ আগত অৰবিন্দ কেজৰিৱালৰ প্ৰসংগত এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দুৰ্দৰ্শ অপৰাধী থকা তিহাৰ জেললৈ অৰবিন্দ কেজৰিৱাল পুনৰ যাব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বিজেপি মিত্ৰজোঁটে এইবাৰ 400ৰ ঘৰ অতিক্ৰম কৰিব বুলি পুনৰ দাবী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী তথা শিক্ষাবিদ ডক্টৰ হীৰেন গোহাঁইলৈ আগবঢ়োৱা হৈছে পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ঘোষণা। এই বঁটা এইবাৰ ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী তথা শিক্ষাবিদ ডক্টৰ হীৰেন গোহাঁইলৈ এই বৰ্ষৰ বঁটা আগবঢ়োৱা হৈছে। পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই ঘোষণা কৰিলে বঁটা প্ৰাপকৰ নাম। পৰৱৰ্তী খবৰ, পুনৰ বিপদত পৰিছে পতঞ্জলিৰ স্বত্বাধিকাৰী ৰামদেৱ। উচ্চতম ন্যায়ালয়ৰ পাছত এইবাৰ হৰিদ্বাৰ আদালতত ৰুজু হ'ল গোচৰ আৰু আদালতত ৰামদেৱক হাজিৰ হোৱাৰ নিৰ্দেশ। যোগগুৰু ৰামদেৱ আৰু সহযোগী আচাৰ্য বালকৃষ্ণৰ হ্ৰাস হোৱা নাই বিপদ। উচ্চতম ন্যায়ালয়ৰ পাছত এইবাৰ হৰিদ্বাৰৰ এখন আদালতে পতঞ্জলিৰ বিভ্ৰান্তিকৰ আৰু মিছা বিজ্ঞাপনৰ গোচৰত এইবাৰ চমন জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আছে। ৰামদেৱে দাবী কৰিছিল যে জ্বৰ আৰু টাইফয়েডৰ পৰা আৰম্ভ কৰি যকৃত ৰোগ আৰু ছালৰ সমস্যালৈকে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে সাধাৰণতে ব্যৱহাৰ কৰা ঔষধসমূহ বিষাক্ত কৃত্ৰিম। সেই দাবীৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে। আৰু এই সন্দৰ্ভত 16 এপ্ৰিলত জিলাখনৰ আয়ুৰ্বেদিক আৰু ইউনানী বিষয়াই দিব্যা ফাৰ্মাচী আৰু পতঞ্জলিৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছিল। এই গোচৰৰ প্ৰাৰম্ভিক শুনানিৰ অন্তত হৰিদ্বাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশ ৰাহুল কুমাৰ শ্ৰীবাস্তৱে ৰামদেৱ আৰু বালকৃষ্ণক দহমেত আদালতত হাজিৰ হ'বলৈ কয় যদিও উপস্থিত থকাৰ পৰা বিৰত থাকে। ইয়াৰ পাছত আদালতে ৰামদেৱক নতুন চমন প্ৰেৰণ কৰিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি হ'ব 7 জুনত। সেইদিনা আদালতত হাজিৰ হ'বলৈ কোৱা হৈছে ৰামদেৱক। মন কৰিবলগীয়া যে পতঞ্জলিয়ে প্ৰথমে 2020 চনৰ 23 জুনত কৰনিল কিট বজাৰলৈ আনিছিল। কৰনিল আৰু চাহৰি বৰ্তি নামৰ দুবিধ টেবলেট আৰু অনু অইল নামৰ 20 মিলিলিটাৰ এটা তেলৰ বটলেৰে গঠিত এই কিটটোৰ মূল্য আছিল 545 টকা। ইচ্ছা কৰিলে টেবলেট আৰু তেল পৃথকে পৃথকে কিনিব পাৰিব বুলিও জনোৱা হয়। আৰু ইয়াৰ পাছতে 18 অক্টোবৰ পৰ্যন্ত মুঠ 23,54,000 কৰনিল কিট বিক্ৰী কৰা হৈছে বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে। আৰু এই বিজ্ঞাপনৰ আপত্তি কৰি আইএমএ ৰামদেৱৰ সংগঠনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। পতঞ্জলিৰ কেইবাটাও বিজ্ঞাপনত এলোপেথিক মেডিচিন আৰু চিকিৎসকক অৱমাননা কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন চমুকৈ আইএমএ। ইয়াৰ উপৰিও বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ উত্থাপন কৰা হৈছিল যে ৰামদেৱৰ পতঞ্জলিয়ে কোভিড বিৰোধী নহ'লেও কেৱল কৰনিল কিট বিক্ৰী কৰিয়েই 250 কোটিৰো অধিক লাভ কৰিছিল। আৰু আইএমএ অভিযোগ কৰিছিল যে ইয়াৰ বাবে বিভ্ৰান্তিকৰ আৰু মিছা বিজ্ঞাপন অভিযান চলোৱা হৈছিল। এই গোচৰত যোগগুৰু ৰামদেৱ আৰু তেওঁৰ সহযোগী আচাৰ্য বালকৃষ্ণই উচ্চতম ন্যায়ালয়ত বাৰে বাৰে সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিল।
উচ্চতম ন্যায়ালয়ে ৰামদেৱক বিভ্ৰান্তিকৰ আৰু ভুৱা বিজ্ঞাপনৰ বাবে ক্ষমা খুজিবলৈ নিৰ্দেশ দিছিল।